তাৰিখ আছিল ৫-৭-২০২৪। আজি হৈছে ৭ তাৰিখ। আজি মই ভিডিঅ'টো প্ৰস্তুত কৰি আছো, অৰ্থাৎ পৰহি দিনাখনৰ এটা ঘটনা। দিনৰ ভাগত প্ৰায় ২ ঘণ্টা ধৰি এজাক মুষলধাৰ বৰষুণ, আৰু তাৰ পিছতে গুৱাহাটী মহানগৰ সলনি হ'ল এখন মহাসাগৰত। হয়তো আপোনালোকে দেখিবলৈ পাইছে বাতৰি পত্ৰই, নতুবা আপোনালোকে দেখিবলৈ পাইছে কাৰোবাৰ ফেচবুক একাউণ্টত যিসকল মানুহ আচলতে গুৱাহাটীত বাস কৰে। সেইদিনা আচলতে সমগ্ৰ গুৱাহাটীত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰায় এককাল ঠায়ে ঠায়ে এবুকুলৈকে পানী, আৰু এয়াই হৈছে গুৱাহাটীৰ স্মাৰ্ট চিটি। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল। আজি ২-৩ দিন ধৰি ময়ো ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। আচলতে এই বানে বহুত মানুহৰ বহুত অনিষ্ট কৰি গৈছে। বহু লোক আজিও বা বৰ্তমান সময়লৈকে এই বানৰ যি অনিষ্ট কৰে তাৰ পৰা হয়তো এতিয়াও উদ্ধাৰ হ'ব পৰাই নাই বহুত লোক। আৰু তেনেবোৰ কাৰণতে মোৰ এই ভিডিঅ'টো বনোৱাত অলপ পলম হ'ল। কিন্তু মই সদায় এই চৰকাৰৰ বিফলতাৰ ক্ষেত্ৰত সদায় আঙুলি টুৱাই আহিছোঁ। আগলৈও এই ক্ষেত্ৰত মই আঙুলি টুৱাই যাম। বানমুক্ত অসম বুলি চিঞৰি থকা এইখন চৰকাৰ, এই চৰকাৰখনে গুৱাহাটীৰ চিটিখনকে আজিলৈকে বানমুক্ত কৰিব নোৱাৰিলে। সমগ্ৰ অসমখন কেনেকৈ কৰিব? যোৱা ৫ তাৰিখে দিনৰ ভাগত অহা এই বানপানী আচলতে গোটেই গুৱাহাটীবাসীক স্তব্ধ কৰি পেলাইছিল। প্ৰায় মাছ নিশালৈকৈ বহু লোক গুৱাহাটীৰ বিভিন্ন ফ্লাইঅভাৰৰ ওপৰত আবদ্ধ হৈ ৰৈছিল। যান বাহন পানীত উপঙি গৈছিল, বা গুৱাহাটীবাসী এনেধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ৰাতিপুৱাই স্কুললৈ বুলি ওলাই যোৱা সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা ঘূৰি আহোঁতে প্ৰায় ৰাতি ৯টা বাজি গৈছিল। কোনোবাই নিজৰ ল'ৰাটোক বা ছোৱালীজনীক কান্ধত তুলি পিঠিত তুলি আনিব লগা হৈছিল। কোনোবাই আকৌ JCBত উঠি আচলতে সেই বানপানী পাৰ হৈছিল। এনেধৰণৰ বিভিন্ন দৃশ্য দেখিবলৈ পোৱা গ'ল। কিন্তু তাৰ পিছতে দেখা গ'ল যে এই চৰকাৰখন নিৰ্মাণ, তাৰ সলনি কিছুমান উপলুঙা মন্তব্য। গুৱাহাটীৰ কেবিনেট মিনিষ্টাৰ অশোক সিংঘালে এই বানৰ পাছতেই পাছদিনাখনে এটা মন্তব্য কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে গুৱাহাটীৰ পানী ক'লা, আৰু কালি যি বানৰ পানী আছিল সেই পানীৰ ৰং আছিল ৰঙা। এয়া গুৱাহাটীৰ পানী নহয়, এয়া মেঘালয়ৰ পানী। এই কথাষাৰ কোৱাক লৈ মই বেয়া পোৱা নাই বা মোৰ কোনো আক্ষেপ নাই, কাৰণ মই এই চৰকাৰখনৰ পৰা বা এই বিভিন্ন দায়িত্বত থকা বিভিন্ন ব্যক্তিৰ পৰা মই এনেধৰণৰ কিছুমান উপলুঙা মন্তব্যই মই আশা কৰোঁ। কাৰণ তাতকৈ বেছি মই এওঁলোকৰ পৰা আশা কৰিব নোৱাৰোঁ। মই জানো যে অসমৰ বানপানীৰ বিভিন্ন জিঅ'গ্ৰাফিকেল কাৰণ আছে, ৰিজন আছে, কিন্তু চৰকাৰখনে প্ৰত্যেকবাৰেই অসমৰ ৰাইজক আশ্বাস দিয়ে যে অসমখন বানমুক্ত হ'ব। চৰকাৰ যিয়েই নহওক, কিন্তু কোনো এখন চৰকাৰে আজিলৈকে অসমৰ এই বানৰ সমস্যাৰ ক্ষেত্ৰত বিশেষ একো পদক্ষেপ লোৱা দেখা নগ'ল। ঠিক তেনেদৰে আজিৰ যিখন চৰকাৰ, এই চৰকাৰ ক্ষেত্ৰতো একেই দেখা গ'ল। এই চৰকাৰখনে অসমবাসী ৰাইজক আশ্বাস দিয়া দেখা যায় যে অসমখন বানমুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰকল্প ল'ব, কিন্তু সেই প্ৰকল্প আজিলৈকে লোৱা দেখা নগ'ল। বা আজিও বান আহিলে, সৰু এটা বান আহিলেই অসমৰ লোকে আচলতে বানৰ কবলত ককবকাই থাকিব লগা হয়। মই অসমৰ বিভিন্ন ঠাইৰ কথা মই বাদ দিছোঁ। যিখন গুৱাহাটী চিটি স্মাৰ্ট চিটি বুলি কোৱা হয়, সেই ঠাইডোখৰ আচলতে সেই ৫ তাৰিখৰ বানত বুৰি আছিল, ডুব গৈ আছিল। অকল স্মাৰ্ট চিটিত টেগ লগালেই নহ'ব, স্মাৰ্ট হ'বও লাগিব। চৰকাৰে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ বনাইছে, কিন্তু মই এটাই দেখিলোঁ যে এই ফ্লাইঅভাৰবিলাক যে বনালে এটাই সুবিধা হ'ল যে সেই বানৰ সময়ত মানুহ ফ্লাইঅভাৰৰ ওপৰত উঠি থাকিব পাৰিলে। তাৰ বাহিৰে মই একো বিশেষ ফাইদা দেখি নাপালোঁ। কাৰণ ফ্লাইঅভাৰ বনালে যান বাহনৰ ক্ষেত্ৰত অকণমান হয়তো ট্ৰেফিকৰ সমস্যাটো অলপ কিবা এটা সমস্যা সমাধান হ'ব পাৰে, কিন্তু এই যি তলৰ ৰাস্তাবিলাক, তাত আজিলৈকে ছাইডত ভাল ড্ৰেইন চিষ্টেম এটা নাই, যাৰ ফলত সৰু এজাক বৰষুণতে গুৱাহাটীত পানী জমা হৈ যায়। মই বাৰে বাৰে ভিডিঅ'বিলাকত কওঁ যে অসমৰ মূল সমস্যা হৈছে বানৰ সমস্যা। এই বানৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে পোনপ্ৰথমেই গুৰুত্ব দিয়াটো উচিত। তাৰপিছত সৰু সৰু কিছুমান সমস্যা আছে, যিবিলাক সমস্যাৰ ক্ষেত্ৰত চৰকাৰে অকণমান পলমকৈ গুৰুত্ব দিলেও বা অলপ পলমকৈ কাম কৰিলেও অসমৰ ৰাইজে তেওঁলোকক বেয়া নাপায়। কাৰণ প্ৰত্যেক বছৰে গুৱাহাটীত বা অসমৰ বিভিন্ন প্ৰান্তত এই বানে কিমান অনিষ্ট সাধন কৰে সকলোৱে জানে। তাৰপিছতো কিন্তু চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। চৰকাৰৰ এনে বিফলতাৰ উদাহৰণ বহুত আছে। মই এটা সম্পূৰ্ণকৈ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ এই বিষয়ত। আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি আপোনালোকে সেই ভিডিঅ'টো এবাৰ গৈ চাব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ কিবা যদি ক'ব লগা থাকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব।